অন্তৰখন হাত পেলাব পৰা নাছিলোঁ। কবিতা এটা লিখিছিলোঁ আৰু সেই কবিতাটো পাই প্ৰদীপে খুব সুন্দৰকৈ তাক আবৃত্তি কৰিছিল আৰু সুন্দৰকৈ তাত ছবিবিলাক সংযোজন কৰি দিছিল। গতিকে প্ৰদীপক মই ৰাজহুৱাকৈ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু মাইক্ৰফোনটো আগবঢ়াই দিলোঁ। নমস্কাৰ। আজি আমাৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গদেৱৰ এই স্মৃতিচাৰণ সভাত উপস্থিত হোৱা সকলো ৰাইজলৈ প্ৰণিপাত জনাইছোঁ। জুবিনদাই কোৱা কথাখিনি সঁচা আৰু মই ভাবিছিলোঁ তেখেতে স্মৃতিত আমি কি কৰিব পাৰোঁ। গীতটো গাব নোৱাৰোঁ, তাৰপিছতে ভাবিলোঁ কবিতা আবৃত্তি কৰিম, কবিতা পাঠ কৰিম। আৰু সেইটো সময়তে মোৰ হোৱাটছএপত এটা মেছেজ আহিলে আমাৰ জুৰি বাইদেউ, খুব সুন্দৰ কবিতাটো মোৰ ফেচবুকত আছে, অনুগ্ৰহ কৰি চাই ল'ব বা ছাবস্ক্ৰাইব ৰাখি দিলোঁ আপোনাৰ কাৰণে। সেইটো প্ৰথম আৰু কেইবাটাও কৰিছিলোঁ, কিন্তু জুৰি বাইদেউৰ যি ভাষা শৈলী আৰু যি সেই পৰিৱেশৰ লগত যিখিনি তেওঁ লিখিলে সেইখিনি মোৰ অন্তৰত হৈ গ'ল আৰু মই চেষ্টা কৰিছিলোঁ যাতে সেই কবিতাখিনিত মই প্ৰাণ দিব পাৰোঁ। নাজানো কিমান দূৰ সফল হৈছোঁ, কিন্তু আজি মই জুবিন গাৰ্গদেৱৰ এটি কবিতা পাঠ কৰিম। প্ৰকৃততে জুবিন গাৰ্গ কি নাছিল? কবি, সাহিত্যিক, প্ৰযোজক, গায়ক, নায়ক, গীতিকাৰ, সুৰকাৰ কি নাছিল তেওঁ? কি বাদ্য তেওঁ বজাব জনা নাছিল? অল ৰাউণ্ডাৰ, যাক কোৱা হয় ক্ৰিকেটৰ ভাষাত অল ৰাউণ্ডাৰ। আৰু এনে শিল্পী, এনে ব্যক্তি খুব কমেহে আমাৰ মাজত আহে আৰু আমাৰ হয়তো ভাগ্য ভাল আছিল যে আমি তেখেতক পালোঁ। যিমান সময়খিনি পালোঁ আৰু তেখেতে যিমানখিনি দি গ'ল, আমি যাতে সেইখিনি আমি সমল কৰি আমি তেখেতক জীয়াই ৰাখিব পাৰোঁ, আমি সেই চেষ্টাত ব্ৰতী হ'ব লাগিব। মোক সংগীতাই এটা শব্দ দিছিলে তেখেতে গীতৰ, এইখিনিত তুমি কিবা এটা ক'বা, বিশ্লেষণ কৰিবা। প্ৰকৃততে জুবিন গাৰ্গদেৱে যিখিনি কথা লিখি গৈছিল, গীতত হওক কবিতাই হওক, তাৰ পৰিধি বহুত বিশাল। সেইখিনি বিশ্লেষণ কৰাৰ শক্তি আমাৰ নাই। সেইবাবে মই জুবিন গাৰ্গদেৱে লিখা এটি কবিতা, তেখেতৰ কবিতা এটি পাঠ কৰিবলৈ আগবাঢ়িছোঁ। কবিতাৰ শিৰোনাম ৱাটাৰ। মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মোৰ প্ৰতিবাদী সত্তাৰ পৰিধি তহঁতে বুজি নাপাবি। মই নদীৰ পৰা সাগৰলৈ যাব পাৰোঁ, সাগৰৰ পৰা নদীলৈ ঘূৰি আহিব পাৰোঁ। মাথো মোৰ ৰং সলনি হ'ব, পানীৰ সোৱাদ সলনি হ'ব। পাৰে পাৰে এৰি থৈ যাম অকল বালি, বালি আৰু বালি। বালিবোৰ হিংস্ৰ, ঠাণ্ডাত শুকাই নিব তোৰ তেজ, গৰমত উশাই দিব তোৰ দুবৰি। খোজ কাঢ়িব পাৰ যদি আহিবি, মই চুমা খাম তোৰ ৰক্তাক্ত দুবৰিত। মই চুমা খাম তোৰ ৰক্তাক্ত দুবৰিত। বি ৱাটাৰ, বি চেফলেছ, বি ৱাটাৰ, বি চেফলেছ। সদৌ শেষত জুবিন গাৰ্গদেৱে চিনেমাতে হওক, যিহেতুৱে হওক, তেখেতৰ এটি কথাৰে মই সামৰণি মাৰিছোঁ। মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই কাঞ্চনজংঘা। ধন্যবাদ।